অতিভক্তি সুৰৰ লক্ষণ এই ভাৱ সম্প্ৰসাৰণটো মই প্ৰিয়ামী গগৈ লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোত আৰু এই ভাৱ সম্প্ৰসাৰণটো পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় তেন্তে আহকচোন এই ভাৱ সম্প্ৰসাৰণটো জানি লওঁ অতিভক্তি সুৰৰ লক্ষণ ভক্তি শব্দৰ সাধাৰণভাৱে উপাসনা আৰাধনা সেৱা আদি অৰ্থ প্ৰকাশ কৰে অতি ভক্তি বুলিলে অতিৰিক্ত বা অধিক ভক্তিকে বুজায় সাধাৰণতে যিসকল দেৱ-দেৱী নাইবা যিসকল ব্যক্তিয়ে আমাৰ জীৱনৰ ওপৰত কিবা প্ৰকাৰে নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায় নাইবা কিবা প্ৰকাৰে আমাক অনুপ্ৰাণিত কৰে তেওঁলোকৰ প্ৰতিয়ে আমি ভক্তিৰ ভাৱ প্ৰকাশ কৰোঁ কিন্তু হেয়া হলেও সকলো কামৰে একোটা সীমা বা পৰিহৰ থকাৰ দৰে ভক্তিৰ ক্ষেত্ৰতো ইয়াৰ এটা সীমা বা পৰিহৰ আছে ভক্তিৰ সীমা বা পৰিহৰৰ ভিতৰত থাকি যেতিয়া কাৰোবালৈ শ্ৰদ্ধাৰ মনোভাৱ জনোৱা হয় তেনেকুৱা ভক্তিভাৱাপন্ন লোক সকলোৰে আদৰৰ হৈ পৰে কিন্তু অতি ভক্তি শব্দই অধিক ভাৱ প্ৰকাশ কৰিলেও বাস্তৱ ক্ষেত্ৰত কিন্তু কেতিয়াবা অতি ভক্তিৰ মাজত কপটতা দুষ্টালি আদিৰ মনোভাৱ জড়িত হৈ থকা দেখা যায় কেতিয়াবা দেখা যায় ব্যক্তিগত স্বাৰ্থপৰায়ণ লোকে নিজৰ কাৰ্যসিদ্ধিৰ বাটত অগ্ৰসৰ হৈ প্ৰয়োজনতকৈ অতিৰিক্তভাৱে ভক্তি বা সেৱাৰ মনোভাৱ দেখুৱায় তেনে লোকৰ এই ভক্তিৰ আধিক্য কিন্তু বাহ্যিকহে ইয়াৰ মাজত সততে নিজৰ স্বাৰ্থসিদ্ধিৰ কথাহে জড়িত থাকে অন্য কথাত তেওঁলোকে চোৰৰ দৰে নিজৰ স্বাৰ্থ উপযোগী কাম আদায় কৰিবৰ বাবেহে যেন আগবাঢ়ে এনেকুৱা লোকে দেখাত ভক্তিৰ মনোভাৱ দেখুৱাই যদিও চেক পালেই চুৰ কৰি নিবলৈও কুণ্ঠাবোধ নকৰে সেয়ে এনে লোকৰ চতুৰালিৰ পৰা সাৱধান কৰি দিবলৈ এই ফকৰাটি ব্যৱহাৰ কৰা হয় ধন্যবাদ